हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 12 जीव प्रजुक्तिविद्या और यार प्रयोग। सो আজি आमी पढ़िम जीन चिकित्सा जीन थेरापी। जीन थेरापी माने होइसे एटा एक्सपेरिमेंटल मेथड एटा परीक्षागत पद्धति जार सहायत बंशगतिर जीवर रोग आछे बंशगतिर रोगসমূहक चिकित्सा करा হয়। এতিয়া बंशगतिर रोग माने কি जीवर रोग जीनत किबा एटा एफेक्ट हुआ कारणे जीवर रोगर सृष्टि হয়। जीनर प्रब्लेमर कारणे जीनत असुविधा थकार कारणे जीवर रोगर सृष्टि হয়। সেইবোৰ रोगक बंशगतिर रोग বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ বংশগতিৰ ৰোগ চিকিৎসা কৰাৰ কাৰণে জিন চিকিৎসা বা জিন থেৰাপি দিয়া হয়। আৰু এনেকুৱা ধৰণৰ বংশগতিৰ ৰোগ সৃষ্টি হ'ব পাৰে যেতিয়া DNA কপি সৃষ্টি কৰে, যেতিয়া DNA অনুকৃত্যায়ন কৰি প্ৰতিলিপি সৃষ্টি কৰে সেইটো সময়ত DNA পলিমাৰেজ যিটো এনজাইম আছে DNA পলিমাৰেজ এনজাইমটোত কিবা ইৰৰ কিবা ত্ৰুটি কিবা ভুল হোৱাৰ কাৰণে উৎপৰিৱৰ্তন হৈ পেলাই এটা নিৰ্দিষ্ট জিন অকামিলা হৈ যাব পাৰে। নিৰ্দিষ্ট জিন এটা কাৰ্য নোহোৱা হৈ যাব পাৰে। অকামিলা হোৱা মানে কি যে কোনো এটা জিন এবসেন্স থকা বা জিনত কিবা এটা প্ৰব্লেম থকা জিনৰ যিটো কাৰ্য সেইটো কাৰ্য যদি জিনে কৰিব নোৱাৰে তেতিয়াহ'লে তাক অকামিলা জিন বুলি কোৱা হয়। জিনে কি কৰে জিনত থকা চৰিত্ৰটোৰ কাৰণে প্ৰটিন সংশ্লেষণ হয় আৰু প্ৰটিন সংশ্লেষণ হৈ পেলাই নিৰ্দিষ্ট কিবা এটা চৰিত্ৰ প্ৰকাশ পায়। যেনেকুৱা কলা চকুৰ বৰণ, কলা চকুৰ বৰণৰ কাৰণে এটা নিৰ্দিষ্ট জিন আছে। সেই জিনটোৱে যেতিয়া প্ৰটিন সংশ্লেষণ কৰে তেতিয়া চকুৰ বৰণ কলা হয়। সো যেতিয়া জিন অকামিলা হ'ব তাৰমানে ইয়াৰ যিটো কাম সেইটো কামেই কৰিব নোৱাৰে আৰু এইটো সম্ভৱ এইটো যিটো প্ৰব্লেম সেইটো প্ৰব্লেম ষ্টাৰ্ট হয় যেতিয়া ভ্ৰূণ অৱস্থাত থাকে। সন্তান এটা ভ্ৰূণ অৱস্থাত থাকে, ভ্ৰূণ অৱস্থাত থাকোঁতে এইটো প্ৰব্লেম ষ্টাৰ্ট হয় আৰু ইয়াক ট্ৰিটমেণ্ট কৰা সম্ভৱ হয় যেতিয়া সন্তানটো মাতৃৰ গৰ্ভত থাকে। সেইটো সময়ত ট্ৰিটমেণ্ট কৰালে এইটো ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা যায়। সো ইয়াত জিন থেৰাপি কেনেকৈ দিয়া হয় যে এটা ফাংচনেল জিন এটা কাৰ্যকৰী জিন দেহৰ ভিতৰত সুমুৱাই দিয়া হয়। সুমুৱাই দি পেলাই যিটো অকামিলা জিন আছে অকামিলা জিনৰ সৈতে কম্পনছেট কৰা হয়। তাৰমানে অকামিলা জিনৰ ঠাইটো ফুলফিল কৰাৰ কাৰণে এটা কাৰ্যকৰী জিন দেহত সুমুৱাই দিয়া হয়। সুমুৱাই দি পেলাই কি কৰা হয় যে সেই নিৰ্দিষ্ট চৰিত্ৰটো প্ৰকাশ হোৱাৰ কাৰণে বাধ্য কৰোৱা হয় আৰু এইটো প্ৰক্ৰিয়া সম্পূৰ্ণ নিৰাময় হ'ব পাৰে। মই আকৌ কৈছোঁ যেতিয়া ভ্ৰূণ অৱস্থাত থাকে, যেতিয়া কেঁচুৱা অৱস্থাত থাকে মানুহ সেইটো সময়তহে সম্ভৱ হয়। সাপোজ এইটো হৈছে এটা কাৰ্যকৰী জিন থকা DNA। এইটো হৈছে এটা কাৰ্যকৰী জিন থকা DNA। এইটো DNAত এনেকুৱা ধৰণৰ জিন আছে যিটো জিন কাৰ্যকৰী হয় আৰু এইটো এটা DNA যিটো অকামিলা জিন থকা DNA। অকামিলা জিন। সো এইটো হৈছে এটা DNA য'ত কাৰ্যকৰী জিন আছে আৰু এইটো হৈছে এটা DNA য'ত অকামিলা জিন আছে। এতিয়া এইটো জিনে যিটো চৰিত্ৰ যিটো প্ৰটিন সংশ্লেষণ কৰিব সেইটো প্ৰটিনৰ দ্বাৰা এটা নিৰ্দিষ্ট চৰিত্ৰ প্ৰকাশ পাব। যেনেকুৱা চুলিৰ ৰং কলা, চকুৰ ৰং নীলা, যিটো জিনৰ চৰিত্ৰ তেনেকুৱা প্ৰটিন সংশ্লেষণ কৰিব আৰু সেইটো চৰিত্ৰ প্ৰকাশ পাব। কিন্তু এই অকামিলা জিন সাপোজ ইয়াতে এটা
এটা অকামিলা জিন আছে যিটো জিন কাৰ্যকৰী নহয়, জিনটো নাই বা জিনটো আছে কিন্তু কাৰ্যকৰী নহয়, তাক অকামিলা জিন বুলি কোৱা হয়। সেইটো জিনে যিটো প্ৰ'টিন সৃষ্টি কৰিব, সেইটো প্ৰ'টিন কিন্তু বেলেগ হ'ব। হয়তো এই প্ৰ'টিন সৃষ্টিয়ে নকৰে, আৰু যদি প্ৰ'টিন সৃষ্টি কৰে তেতিয়াহ'লে ই এটা বেলেগ ধৰণৰ প্ৰ'টিন সৃষ্টি কৰিব, যিটো প্ৰ'টিনৰ হয়তো শৰীৰত সেইটো ঠাইত প্ৰয়োজন নাই, তেনেকুৱা ধৰণৰ প্ৰ'টিন ই সৃষ্টি কৰে। চ' এইটো হৈছে কাৰ্যকৰী জিন আৰু অকামিলা জিনৰ মাজত পাৰ্থক্য। চ' জিন থেৰাপিৰ দ্বাৰা কোনো ব্যক্তিৰ নাইবা ভ্ৰূণত থকা কোনো অকামিলা জিনৰ ঠাইত সুস্থ জিন এটা ভৰাই দি সাধাৰণভাৱে কাম কৰি দিয়াৰ সুবিধা কৰি দিয়া হয়। তাৰমানে যিটো জিনে কাম কৰিব পৰা নাই আৰু চৰিত্ৰ প্ৰকাশ কৰিব পৰা নাই, তাৰ ঠাইত বাহিৰৰ পৰা এটা জিন সোমোৱাই দিয়া হয়, যাতে শৰীৰত সেই নিৰ্দিষ্ট কামটো কৰিব পাৰে। চ' পোনপ্ৰথমতে জিন থেৰাপি ক'ত আৰু কেনেকৈ দিয়া হৈছিল? প্ৰথম জিন চিকিৎসা কৰা হৈছিল 1990 চনত এজনী 4 বছৰীয়া ছোৱালীক, যাৰ অসুখটোৰ নাম আছিল এডিনোচাইন ডিএমাইনেজ নাটনি। চ' এডিনোচাইন ডিএমাইনেজ ডেফিচিয়েঞ্চি, এইটো যিটো থেৰাপি, সেইটো থেৰাপি এজনী 4 বছৰীয়া ছোৱালীক 1990, বেছি দিন হোৱা নাই, এইটো জিন থেৰাপি ইন্ট্ৰডিউচ হোৱা 1990ত ইন্ট্ৰডিউচড হৈছিল, প্ৰথমতে দিয়া হৈছিল এজন 4 বছৰীয়া ছোৱালী যাৰ এডিনোচাইন ডিএমাইনেজ ডেফিচিয়েঞ্চি নামৰ এবিধ ৰোগ আছিল। এতিয়া এই ADA ৰোগটোৰ কাম কি, বা ADA ৰোগটো কিহৰ কাৰণে হয়? ADA ৰোগটোৰ কাম হৈছে এই উৎসেচকটো ৰোগ প্ৰতিৰোধ ক্ষমতা কাম কৰাৰ বাবে অতিশয় প্ৰয়োজনীয়। শৰীৰৰ যিটো অসংক্ৰাম্যতা আছে, ৰোগ প্ৰতিৰোধ ক্ষমতা, অসংক্ৰাম্যতাক ই ফাংচনেল কৰে, ই অসংক্ৰাম্যতাক কাম কৰাৰ কাৰণে উদ্দীপনা জগায়। চ' যদি এই বিজুতিৰ কাৰণ হ'ল এডিনোচাইন ডিএমাইনেজৰ দায়িত্বশীল জিনৰ অপসাৰণ। এডিনোচাইন ডিএমাইনেজ নামৰ যিটো এনজাইম আছে, সেই এনজাইমটোৱে এই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাম কৰাৰ কাৰণে বাধ্য কৰায়। যদি এডিনোচাইন ডিএমাইনেজটোৰ সৃষ্টি নহয়, কিয় সৃষ্টি নহ'ব? যদি এইটো এনজাইম সৃষ্টি কৰা জিনটো নাথাকে, এই এনজাইমটো সৃষ্টি কৰা জিনটো যদি এবচেণ্ট থাকে, তেতিয়াহ'লে শৰীৰত এডিনোচাইন ডিএমাইনেজ নাথাকে, আৰু যাৰ কাৰণে ADA ৰোগ হয়। কিছুমান ল'ৰা ছোৱালীৰ ADA নাটনি, এতিয়া ইয়াৰ পৰা আছে ট্ৰিটমেণ্ট। চ' ইয়াৰ আগতে যে যদি এডিনোচাইন ডিএমাইনেজটো অপসাৰণ হৈ যায়, তাৰমানে শৰীৰত কি নহ'ব? এডিনোচাইন ডিএমাইনেজ উৎসেচকৰ সৃষ্টি নহ'ব, আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই কাম নকৰিব। আৰু আমি জানো যে ৰোগ প্ৰতিৰোধ ক্ষমতাই যেতিয়া কাম নকৰে, তেতিয়া সৰু সুৰা বেমাৰে মানুহৰ জীৱন শেষ কৰিব পাৰে। যেনেকুৱা HIV ৰোগৰ ক্ষেত্ৰত, HIV যেতিয়া হয় তেতিয়া অসংক্ৰাম্যতা, শৰীৰৰ প্ৰতিৰোধ ক্ষমতা উইক হৈ যায়, আৰু তেতিয়া মানুহজন সৰু সুৰা বেমাৰত যেনেকৈ মৰি যায়, তেনেকুৱা ধৰণৰে ডেঞ্জাৰ ৰোগ হৈছে এডিনোচাইন ডিএমাইনেজ ডেফিচিয়েঞ্চি। চ' এই ডেফিচিয়েঞ্চি ট্ৰিটমেণ্ট কেনেকৈ কৰোৱা হয়? এটা ট্ৰিটমেণ্ট হৈছে কিছুমান ল'ৰা ছোৱালীৰ ADA নাটনি অস্থিমজ্জাৰ প্ৰতিস্থাপনৰ দ্বাৰা নিৰাময় কৰিব পৰা যায়। ইয়াতে কি কৰা হয়? যিটো অস্থিমজ্জা আছে, বন মেৰো আছে, বন মেৰোটোক ৰিপ্লেচ কৰি দিয়া হয়। তাৰমানে যিটো ডিফেক্টেড বন মেৰো আছে, যিটো প্ৰব্লেম থকা বন মেৰো আছে, অস্থিমজ্জা আছে, সেইটোক আঁতৰাই পেলাই এটা নতুন অস্থিমজ্জা শৰীৰত প্ৰতিস্থাপন কৰোৱা হয়। এতিয়া অস্থিমজ্জা মানে কি? অস্থিমজ্জা মানে হৈছে অস্থিৰ ভিতৰত থকা কিছুমান কলা, অস্থিৰ ভিতৰত থকা কলাসমূহক অস্থিমজ্জা বুলি কোৱা হয়। সেই বস্তুবোৰক আঁতৰাই পেলাই নতুন ভাল অস্থিমজ্জা প্ৰতিস্থাপন কৰিব পাৰি। তাৰপিছত নাম্বাৰ 2 হৈছে উৎসেচক প্ৰতিস্থাপনৰ দ্বাৰা চিকিৎসা কৰা হয়, য'ত বেজীৰ সহায়ত ৰোগীক কাৰ্যকৰী ADA যোগান ধৰা হয়। চ' এইটো ব্যৱস্থাত কি কৰা হয়? যিটো এনজাইম আছে, এডিনোচাইন ডিএমাইনেজ এনজাইম আছে, এইটো এনজাইম ব্যক্তিৰ দেহত
এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ব্যক্তিৰ সহায়ত বেজীৰে সুমুৱাই দিয়া হয়। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এইকাৰণে সুমুৱাই দিয়া হয় যে এবাৰ সুমুৱাই দিয়াৰ পিছত ই গৈ পেলাই কি কৰিলে যিটো ইমিউন ছিষ্টেম আছে, প্ৰতিৰোধ ক্ষমতা আছে, তাক কাম কৰাবলৈ বাধ্য কৰালে। চ' এটা সময়ৰ পিছত এইটো এনজাইমৰ কাম নোহোৱা হৈ যাব, আকৌ ব্যক্তিজন আগৰ ৰোগী অৱস্থালৈ ঘূৰি আহিব। সেইকাৰণে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এইটো এনজাইমৰ যিটো ইনজেকশ্যন সেইটো ব্যক্তিজনক দি থাকিব লাগে। এই দুটা হৈছে উপায় যাৰ সহায়ত এইটো ৰোগ নিৰাময় কৰিব পাৰি। কিন্তু এই দুয়োটা উপায় অকণমান এক্সপেঞ্চিভ হয় আৰু ইয়াতে যিহেতু লাইফ টাইম বেছি সময় নাথাকে, যেনেকুৱা এনজাইমটো সুমুৱাই দিয়াৰ পিছত কিছু সময়ৰ পিছতে আকৌ এনজাইম সুমুৱাই দিব লাগে। সেইকাৰণে কি হয়, জিন থেৰাপি বা জিন চিকিৎসা যিটো আছে, জিন চিকিৎসা ইন্ট্ৰডিউচ কৰা হয়। চ' কি কৈছে যে এই দুয়োটা পদ্ধতি আমি যে পঢ়িলোঁ, দুয়োটা পদ্ধতি চিকিৎসাৰ ক্ষেত্ৰত প্ৰধান সমস্যা হ'ল যে ইয়াৰ দ্বাৰা ৰোগ সম্পূৰ্ণৰূপে নিৰাময় নহয়। জিন চিকিৎসাৰ প্ৰথম পদক্ষেপ হিচাপে ৰোগীৰ তেজত লহিকা কোষ কিছুমান দেহৰ বাহিৰত কৰ্ষণ মাধ্যমত বাঢ়িবলৈ দিয়া হয়। তেতিয়া কাৰ্যকৰী ADAৰ বাহকৰ সহায়ত লহিকা কোষসমূহত প্ৰৱেশ ঘটোৱা হয়, যিবিলাক পুনৰ ৰোগীজনৰ দেহলৈ ঘূৰাই অনা হয়। চ' জিন থেৰাপিৰ দ্বাৰা কি কৰা হয়, যিজন আক্ৰান্ত ব্যক্তি আছে, ADA আক্ৰান্ত ব্যক্তি আছে, ব্যক্তিজনৰ তেজৰ পৰা লহিকা কোষসমূহক বাহিৰত উলিয়াই অনা হয়। আনি পেলাই ইহঁতক কৰ্ষণ মাধ্যমত, দেহৰ বাহিৰত কৰ্ষণ মাধ্যমত ইহঁতক গজিবলৈ দিয়া হয়, বৃদ্ধি হ'বলৈ দিয়া হয়। তাৰপিছত সেই লহিকা কোষসমূহত কাৰ্যকৰী ADA এনজাইম যিটো আছে, কাৰ্যকৰী ADA এনজাইম ইন্ট্ৰডিউচ কৰা হয়। আৰু আমি জানো কেনেকৈ ইহঁতক ইন্ট্ৰডিউচ কৰা হয়, বাহকৰ সহায়ত। চ' যিবোৰ প্লাজমিড আছে, প্লাজমিডৰ সহায়ত আমি বিচৰা যিটো ADA সৃষ্টি কৰা জিন আছে, সেইটোৰ সৈতে কানেক্ট কৰি ৰিকম্বিনেণ্ট DNA সৃষ্টি কৰাই পেলাই ইয়াক লহিকা কোষৰ সৈতে ইন্ট্ৰডিউচ কৰোৱা হয়। তাৰপিছত এবাৰ লহিকা কোষৰ সৈতে ইয়াক ইন্ট্ৰডিউচ কৰোৱাৰ পিছত আকৌ সেই লহিকা কোষসমূহ ব্যক্তিজনৰ দেহলৈকে ঘূৰাই দিয়া হয়। চ' যিহেতু এই কোষবিলাক অমৰ নহয়, সেয়ে সময়ে সময়ে ৰোগীজনক জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা সৃষ্ট লহিকা কোষ দি থকাটো প্ৰয়োজনীয়। চ' এই কোষবিলাক অমৰ নহয়, এটা সময়ৰ পিছত কোষবিলাক মৰি যায় আৰু ইয়াৰ কাৰ্য আকৌ বন্ধ হৈ যায়। গতিকে ইয়াক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দি থকাটো প্ৰয়োজনীয়। যদি সৃষ্টি কৰা জিন ভ্ৰূণ অৱস্থাতে সংগ্ৰহ কৰি কোষৰ ভিতৰত প্ৰৱেশ ঘটোৱা হয়, তেতিয়াহ'লে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা যায়। চ' ডাঙৰ হোৱাৰ পিছত যদি এইটো বস্তু শৰীৰৰ ভিতৰত ইন্ট্ৰডিউচ কৰোৱা হয়, তেতিয়াহ'লে ইয়াক সময়ে সময়ে শৰীৰত দি থাকিব লাগে। কিন্তু যদি ভ্ৰূণ অৱস্থাতে ৰিকম্বিনেণ্ট DNA, ADA থকা ৰিকম্বিনেণ্ট DNA শৰীৰৰ ভিতৰত প্ৰৱেশ ঘটোৱা হয়, তেতিয়াহ'লে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় হয়। চ' এনেদৰে জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা সৃষ্টি কৰা যিবোৰ ৰিকম্বিনেণ্ট DNA আছে, সেইবোৰ ব্যৱহাৰ কৰি পেলাই এডিনোচাইন ডিএমাইনেজ যিটো ৰোগ আছে, সেইটো ৰোগৰ পৰা হাত সাৰিব পাৰি। বা এনেকুৱা যিবোৰ বংশগতিৰ লগত জড়িত ৰোগ আছে, তেনেকুৱা ধৰণৰ ৰোগসমূহ চিকিৎসা কৰাৰ কাৰণে জিনীয় অভিযন্ত্ৰণ বা জিন থেৰাপি দিয়া হয়। চ' নেক্সট ভিডিঅ'ত আমি আণৱিক নিদান মলিকুলাৰ ডায়েগনচিছ আলোচনা কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।